অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটা। আমাৰ চাপৰ অঞ্চলৰ ৰাইজৰ কাৰণে চাপৰ আমাৰ যিটো মানে প্ৰাথমিক চিকিৎসালয় আছে, আমি দেখিবলৈ পাইছোঁ যে অলপ কিনকিনীয়া বৰষুণ হ'লেই আমাৰ এই প্ৰাথমিক চিকিৎসালয়টো কৃত্ৰিম বানপানী সদৃশ পৰিৱেশ আমি দেখিবলৈ পাওঁ। গতিকে এই সমস্যাটো চাপৰবাসী ৰাইজৰ কাৰণে যিহেতু ভুগিব লগা হৈছে, গতিকে আমি আমাৰ স্থানীয় বিধায়ক জীৱেশ ৰায় ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, চাপৰ পৌৰসভাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, আৰু বিভাগীয় কৰ্তৃপক্ষ বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে আপোনালোক কেৱল আপোনালোকে আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত বিভিন্ন কথাক লৈ আপোনালোকে লাগি থাকে, গুৰুত্ব দিয়ে, কিন্তু যিবিলাক ৰাইজৰ সমস্যা, ৰাইজৰ স্বাৰ্থজনিত যিবিলাক বিষয়, এই বিষয়বিলাক আপোনালোকে এৰাই চলা আমাৰ দৃষ্টিগোচৰ হৈছে। গতিকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আৰু আমাৰ যিজন বিধায়ক খুব কৰ্মদক্ষ বুলি আমি ইতিমধ্যে চৰ্চা হোৱা ৰাইজৰ মুখে মুখে শুনিবলৈ পাইছোঁ, গতিকে তেখেতকো জীৱেশ ৰায় ডাঙৰীয়াকো আমি বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে চাপৰ আমাৰ চিকিৎসালয়ৰ যি কৃত্ৰিম বানপানী, কিনকিনীয়া বৰষুণ হ'লে কৃত্ৰিম বানপানী সদৃশ এটা পৰিৱেশ সৃষ্টি হয়, এই পানী নিষ্কাশনৰ ব্যৱস্থা কৰিবৰ কাৰণে বা এই পানীৰ যি নলা নৰ্দমা আছে, সেই নলা নৰ্দমাবিলাক কোনো ভাল ব্যৱস্থা নাই, যাৰ কাৰণে আজি অকণমান বৰষুণ হ'লেই চাপৰ স্বাস্থ্য বা আমাৰ চাপৰ চিকিৎসালয় বানপানীত ডুব যায়। গতিকে এই বস্তুটো বন্ধ কৰিব লাগে, আৰু অতি খৰতকীয়াকৈ যাতে এই সমস্যাটো যাতে সমাধানৰ কাৰণে বিধায়কে হওক বা চাপৰ পৌৰসভাই হওক বা আমাৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে তেখেতসকলে যাতে এইটো সমস্যা সমাধান কৰে, তাৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে সজোৰে দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।